শিৱসাগৰ জিলাৰ খনামুখত সাধাৰণ নাগৰিকৰ সৈতে মত বিনিময় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰ গগৈ। শিৱসাগৰ জিলাৰ খনামুখ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰ গগৈ দলীয় কৰ্মী আৰু সাধাৰণ নাগৰিকৰ সৈতে মত বিনিময় কৰে। বিজেপি নেতাজনে চিন্তামণিগড়ৰ পৰিত্যক্ত অৱস্থাত থকা পশু চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে বহুকেইজন ৰোগীয়া ব্যক্তিক দেখা কৰে। খনামুখ পঞ্চায়তৰ আঞ্চলিক সদস্য পংকজ শইকীয়াই তেখেতক সং দিয়ে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন অঞ্চলত আজি খনামুখৰ বিভিন্ন অঞ্চলত আমি আমাৰ যি দলীয় সাংগঠনিক কাম সেইবিলাক কামতেই মই আজি এই অঞ্চল ঘূৰিছোঁ, বুথে বুথে ঘূৰিছোঁ, মণ্ডলৰ বিষয়ববীয়াসকলকো লগ ধৰিছোঁ যাতে সাংগঠনিক ভেটিটো আৰু সুদৃঢ় হয়। কাৰণ আপোনালোকে সকলোৱে জানে আৰু খুব বেছি এমাহৰ ভিতৰত কোড অফ কণ্ডাক্ট লাগিব, তাৰপিছতে অসম বিধানসভাৰ নিৰ্বাচন হ'ব। সেই অসমত হোৱা যি বিধানসভা নিৰ্বাচন তাৰ কাৰণে আমি দলীয় কাৰ্যকৰ্তাসকলে আমাৰ দলৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ মনোবল বৃদ্ধি কৰিবলৈ আৰু লগতে তেখেতসকলৰ লগত ঘৰে ঘৰে গৈ এষাৰ যাতে আমি স্থানীয় মানুহক মাত দিব পাৰোঁ, চৰকাৰখনে কৰা বিভিন্ন আঁচনি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম সেইবিলাকৰ বিষয়ে তেখেতসকলক পুনৰ অৱগত কৰিব পাৰোঁ। তাৰ কাৰণেই আজি এইভাগে কৰি পেলাই মই দলীয় বিষয়ববীয়াসকলৰ লগত তেখেতসকলে কোৱা কথা মতে আজি মোৰ লগত আজি আঞ্চলিকৰ সদস্য পংকজ শইকীয়া আহিছে, আজি তেওঁ মোক লগত লৈ ফুৰিছে, তেওঁ ঘৰে ঘৰে গৈছোঁ। সেইবিলাক আমি সেইকাৰণে কৰিছোঁ যাতে আমাৰ সাংগঠনিক ভেটিটো আৰু সুদৃঢ় হয় আৰু অনাগত দিনত বিধানসভা যি নিৰ্বাচন হ'বলৈ গৈ আছে দলে যাকে টিকেট দিয়ে সেইটোলৈ কোনো কথা নাই। চিম্বল আমাৰ প্ৰথম, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চিম্বলেই হৈছে পদুম। পদুমৰ ফুলত আমি ভোট দি যাতে শিৱসাগৰ সমষ্টিটো উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি লাগি আছোঁ। তাৰ কাৰণে সকলোৱে একেলগে সমিল মিলেৰে কাম কৰিছোঁ। তাত আমাৰ কোনো কথা নাই, দলৰ নিৰ্দেশ নীতি আমি পালন কৰিছোঁ। দলীয়ভাৱে আমি আমাৰ যিজনে প্ৰাৰ্থী হয় সেই প্ৰাৰ্থীজনকে আমি যাতে বিপুল ভোটত জয়যুক্ত কৰাই শিৱসাগৰখনৰ উন্নয়ন, শিৱসাগৰখনৰ যি পিছপৰা আজি আপোনালোকে দেখিছে ওচৰে পাজৰে যিমানবিলাক সমষ্টি আছে সকলোতে আজি মেডিকেল কলেজলৈকে হৈ গৈছে, ইউনিভাৰ্চিটি হৈছে, স্কুল কলেজ হৈছে, ৰাস্তা পদূলিবিলাকৰ উন্নয়ন হৈছে। সেই যাতে উন্নয়নৰ ধাৰাত শিৱসাগৰ সমষ্টিও আজি উন্নয়নমুখী হ'ব পাৰে, সেই একে ধাৰাত শিৱসাগৰ সমষ্টিও আগবাঢ়িব পাৰে, শিৱসাগৰত এজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হয় তাৰে কামনা কৰি আমি দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ, শক্তিশালী কৰিবলৈ আমি আজি এই খনামুখ অঞ্চলত ঘূৰিছোঁ। এই মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদেউ যি উদ্যমিতা আঁচনিৰ বিষয়ে আপুনি ক'লে, সেই উদ্যমিতা আঁচনিৰ বহু কেইগৰাকী আমি মহিলাক লগ পাইছোঁ। তেওঁলোকে গোট হিচাপে কাম কৰিছে, তেওঁলোকে কোনোবাই হাঁহ কুকুৰা পালন কৰিছে, কোনোবাই ছাগলী পালন কৰিছে, কোনোবাই পাণ তামোলৰ আজি কৰিছে, কলৰ খেতি কৰিছে, সেইভাগে কৰিও তেওঁলোকে স্বাৱলম্বী হৈছে, কোনোবাই বোৱা কটা কৰিছে, সেইভাগে স্বাৱলম্বী হৈছে, গোটবিলাক যথেষ্ট স্বাৱলম্বী হৈছে। ইতিমধ্যে আমি সেইদিনাখন মুখ্যমন্ত্ৰী আহি গৈছে শিৱসাগৰলৈ, শিৱসাগৰ সমষ্টিত আহি যি উদ্যমিতা আঁচনিৰ যি চেক বিতৰণ কৰিছে তাত তেখেতে সকলোকে জনাইছে যে ইয়াতে লাখপতি বাইদেউ ৬,০০০ ওপৰত লাখপতি বাইদেউ হৈছে, ৬,২০০ কিমান ৪৫জনমান লাখপতি বাইদেউ হৈছে। সেই উদ্যমিতা আঁচনিৰ যোগেদি তেওঁলোক উপকৃত হৈছে। যিটো সময়ত আজি বিহুৱে সংক্ৰান্তিয়ে হওক বা কিবা উৎসৱ পাৰ্বতে হওক, আজি এগৰাকী মহিলাই নিজৰ স্বামীক দুপইচা খুজি পেলাই সেই উৎসৱৰ যা যোগাৰ কৰিব লাগিছিলে, ঘৰৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে কাপোৰ কানি কিনাৰ পৰা আদি কৰি পিঠা পনালৈকে সকলোবিলাক নিজৰ মানুহজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিলে। কিন্তু আজি সেই মানুহগৰাকীয়ে ওলোটাকৈ তেওঁ নিজে কৰা ব্যৱসায়ৰ মাধ্যমেদি নিজেই স্বাৱলম্বী হোৱাৰ কাৰণে আজি মানুহজনকো বিহুৱানখন বিহুৰ সময়ত নহ'লেও চোলা কাপোৰ পূজাৰ সময়ত দি পেলাই তেওঁ সেই সন্তোষটো, পৰম সন্তোষটো লাভ কৰিছে। কাৰণ কেলে আজি উপাৰ্জনৰ পথ অকল মানুহজনেই নহয়, মানুহগৰাকীও হয়। সেই কথাৰ কাৰণে আজি অসমত ইমানবিলাক উদ্যমিতা আঁচনিৰ মাধ্যমেদি লাখপতি হৈছে, সেইটো কাৰণে আমি অসম চৰকাৰখনক ধন্যবাদ দিব লাগিব। আৰু লগতে এতিয়া নতুনকৈ বাবু আঁচনি আহি আছে যুৱকসকলৰ কাৰণে, সেইটো এটা চাবলগীয়া এটা ভাল এটা হেৰি হৈছে, পদক্ষেপ হৈছে। শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট পদক্ষেপ লৈছে। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট, NC মিডিয়া।
আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, এচি আৰু নন এচি কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত, আপোনাৰ নিজা ঘৰ। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।